জনগাঁথনিৰ পৰিৱৰ্তন ৭২ চনৰ ভোটাৰ লিষ্টখন লওক আৰু আজিৰখন লওক ইমান ক খ এটা মোক সুধিব লাগে নে ৭২ চনৰ বিলাসীপাৰা টাউনখন কেনেকুৱা আছিল আজি কেনেকুৱা আছে ধুবুৰীখন কেনেকুৱা আছিল আজি কেনেকুৱা আছে ইয়াৰ প্ৰতিকাৰ কি হ'ব ইয়াৰ প্ৰতিকাৰ যিটো কৰি আছো না লাহে লাহে স্লো পয়জন দি আছো হৈ থাকিব লাহে লাহে মেডিচিন পৰিব পয়জন পৰিব সাৰ পৰিব বিষ পৰিব ঘাঁহ পৰিব সব লাহে 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 ঠিক হ'ব আৰু যিসকল স্থায়ী মানুহ সঁচাখচি ৭১ চনৰ আগত আহিছে তেওঁলোকৰ লগতো আমাৰ কোনো শত্ৰুতা নাই ৭১ চনৰ আগত যিসকল আহিছে তাকতো অসমীয়া আদৰিয়ে লৈছে গতিকে আমাক বেয়া পাবলগীয়া কি আছে আমিতো কোৰ্টতে এফিডেভিট দিছো যে ৭১ চনৰ আগত অহাখিনি ভাৰতীয় আমিতো কাকো বেয়া ভাবা নাই কিন্তু যিবিলাক যোৱাকালিও ২৬ জন আহিছে আমি খেদিছো গতিকে যি সদায় আহি আছে সেইখিনি মানুহকতো মিয়া মানুহে সোমাব দিব নালাগে নিয়ম মতে যদি আইনৰ মতে চাব যায় ফৰেষ্টতো আমি এনেকুৱা নহয় যে অকল মিয়াক এভিকশ্যন কৰিছো কোনোবা যদি বেলেগ এতিয়া যে আমাৰ ওৰিয়াম ঘাটত এভিকশ্যন হৈছে তাত বেলেগ জাতি উপজাতিৰো মানুহ আছিল তেওঁলোক উঠি আহিছে এনেকুৱা নহয় যে অকল মিয়া মানুহক এভিকশ্যন হৈছে কিন্তু প্ৰতিবাদটো মিয়া মানুহখিনিয়ে কৰে তেওঁলোকে আইন মানিব নোখোজে আইন নামানিলেতো নহব ভাৰত এখন আইনৰ ওপৰত স্থিত ৰাজ্য কিমান বিঘা মাটি এজনে ৩০০ বিঘা আৰে মোৰে নাই ৩০০ বিঘা এজনে ২০০ বিঘা মোৰে নাই ৩০০-২০০ বিঘা মাটি কোনোবাই যদি লৈ থাকে মানুহৰ খং নুঠিব নেকি আপোনালোকৰ আছে কাবাৰ ৩০০ বিঘা ২০০ বিঘা নাই ৩০০-২০০ বিঘা মাটি এজন মানুহে লৈ আছে খং উঠিব নে নাই আৰু বোলে ১.৫ কঠা লৈছে গৰীব দুখীয়া তেতিয়াতো আমি কেতিয়াও কাজিয়া নকৰো ১.৫ কঠা ৩ কঠা এইটো ২০০ বিঘা ১৫০ বিঘা মইতো উৰিয়াম ঘাটত দেখি মোৰ মাথাই গৰম হৈছে মই ইয়াতে মই ফাৰ্ম হাউচ এখন বনাই থাকিব লাগে CM TM হৈ লাভ নাই